যে potential difference between two terminal of the cell and current through it is a straight line with a negative slope. এটা আমাক কোৱা হৈছে কাৰ কথা সেল এটাৰ কথা কোৱা হৈছে যে তুমি ধৰি লোৱা এনেকে এটা সেল বা এটা ব্যাটাৰি হ'ব পাৰে ঠিক আছে সেল বা ব্যাটাৰি অলমোস্ট একে টাইপৰ বস্তুৱে পাবা সেল বুলি ক'লে এটা থাকিলে যেনেকে এককোষী প্ৰাণী বহুকোষী প্ৰাণী ধেৰ সেল লগ লাগিলে এটা ব্যাটাৰি বা এটা সেলৰো এটা ব্যাটাৰি হ'ব পাৰে সো এফালে মই ক'লো যে এটো এটা সাৰ্কিট হয় এই সাৰ্কিটটোত আই কারেন্ট ফ্লো হৈছে এটা আই কারেন্ট যেতিয়া সাৰ্কিটটোত ফ্লো হৈছে আলটিমেটলি ব্যাটাৰিটোৰ মাজেদিও ফ্লো হৈছে বা সেলটোৰ মাজেদিও ফ্লো হৈছে হয়নে সো আমাক কৈছে যে যেটো পটেনশিয়াল ডিফাৰেন্স হ'ব এই দুটা টাৰ্মিনেলৰ মাজত যেটো ভি and current through it আৰু ইয়াৰ মাজে পাস হৈ যোৱা যেটো কারেন্ট হি এটা স্ট্ৰেট লাইন দিব এটা স্ট্ৰেট লাইন বুলি কোৱাৰ লগে লগে মই এটা ইকুৱেশনলে মনত পৰিব লাগিব যে y = কি হয় mx + c হয় এটা এই v আৰু i লগত এনেকুৱা কিবা ৰিলেচন আছে নিজৰ পৰা মই এনেকুৱা ফৰ্মেটত বনাব পাৰো ইয়াৰ পটেনশিয়াল ডিফাৰেন্স আৰু ইয়াৰ মাজে যেটো কারেন্টৰ মাজত ৰিলেচন কিবা আছে নি তেতিয়া তোমাৰ হাউট কে মনত পৰিব লাগিব কোলে ইয়ালে যে স্যাৰ আমি এইমাত্ৰ পাইছিলো যে v = e - ir potential terminal potential difference is equals to emf minus I into ইয়াৰ মাজৰ internal resistance potential drop হৈ গলে so এই যেটো ইকুৱেশন আছে v = e - ir তাক যদি মই ইয়াৰ লগত এনেকে মিলাও ir টো আগত লিখি দিলো প্লাস e তুমি যদি মিলাই সোৱা ইয়াক তুমি দেখিবা যে ই কাৰ লগত মিলি আছে এই স্ট্ৰেট লাইনৰ ইকুৱেশনটোৰ লগত মিলি আছে স্ট্ৰেট লাইনৰ যেটো ইকুৱেশন এটো y = mx + c হি কেনেকুৱা হয় একচুয়ালি এফালে যদি x আছে এফালে যদি y আছে আমি এনেকুৱা ধৰণে এটা গ্ৰাফ ড্ৰ কৰিব পাৰো এটো এই পইণ্টলৈকে যেটো ভ্যালু হ'ব হেতু হৈছে কি c তাৰ পিছত এটোই হৈছে mx + c ইকুৱেশনটো মানে স্ট্ৰেট লাইনটো সেই ইকুৱেশনটোৰ বাবে গ্ৰাফটো আৰু ইয়াত যদি তুমি এই থিটাৰ tan থিটা লোৱা তেতিয়ালে হি কি দিব তোমাক স্লোপ দিব যেটো হৈছে ইয়াত কি m এটোটো তোমালোকে জানা তো ইয়াৰ লগত যদি মই ইয়াক কম্পেয়াৰ কৰো তেতিয়াহলে তুমি এফালে y ৰ ঠাইত কি আছে v আছে আৰু x ৰ ঠাইত কি আছে r আছে না নাই আৰু m ৰ ঠাইত কি আছে -i আছে সো মাইনাস থাকিলে স্লোপটো নেগেটিভ হয় সো তুমি এনেকে ধৰণে ইয়াত স্লোপটো ইমাজিন কৰিব লাগিব এনেকে ধৰণে তেতিয়ালে এই কোণলৈকে যেটো ভ্যালু হ'ব হেতু হ'ব c ইয়াৰ ক্ষেত্ৰত এটো কি হ'ব e এটো হ'ব e তাৰ মানে এটো emf বুজি পাইছানে বস্তুটো হাইয়েস্ট পটেনশিয়াল ডিফাৰেন্স emf তাৰপৰ এটো এটা স্ট্ৰেট লাইনে তুমি পাবা এটো যদি স্ট্ৰেট লাইন হয় এটো কমপ্লিট মিলি আছে তাৰ লগত সো স্ট্ৰেট লাইন হ'ব আৰু এই স্ট্ৰেট লাইনটোত এই কোণ হ'ব e এইটো হ'ব এই ইকুৱেশনটো আৰু ইয়াত স্লোপ কোনটো দেখাবা তুমি স্লোপটো যদি তুমি দেখাব বিচাৰা এনেকে দেখালা এই থিটাটোৰ যেটো tan থিটা হ'ব ই কাৰ হৈতে ইকুৱেল হ'ব স্লোপ মানে ইয়াত m ৰ ঠাইত কি আছে -i গতিকে স্লোপটো কিমান হয় নেগেটিভ সো ইট ইজ কারেক্ট গ্ৰাফটো যেটো হ'ব পটেনশিয়াল ডিফাৰেন্স আৰু তাৰ মাজেদি ফ্লো হোৱা কারেন্টৰ মাজত হেতু এটা নেগেটিভ স্লোপৰ গ্ৰাফ দিব